বহুত গৰম 4:30 বজাতে মই সাৰ পালোঁ সাৰ পায়ে উঠি তাৰ মানে আৰু কি কৰিম ৰেডিও হৈ ললোঁ আৰু তাৰপিছত এতিয়া জাগাবিলাক দেখাওঁ জাগা মানে কি ৰকম গছ আছে ইয়াতে কিমান ডাঙৰ ডাঙৰ আৰু মানে ধুনীয়া লাগে আৰু জাগাখিনি য'ত ইয়াতে এই ঘৰটো যে আছিল দেখাবলৈ এইটো আৰু ইয়াতে গকুলৰ ফুল আছে গকুলৰ ফুল আমাৰ হাসমত চাউনৰ বাটত এডাল আছিল বহুত ডাঙৰ গকুল গছ কিন্তু এতিয়া দেখা নাই গছডাল সৰু হৈ গৈছে ঠানি চানি মৰি কাৰণে তো ইয়াতে চেণ্টে বেলেগ ওলাই আছে আৰু মানে কি ধুনীয়া গন্ধ আৰু বাকী বহুত ডাঙৰ ডাঙৰ গছ আছে এইবিলাক চব আৰ্মিৰে হয় এডাল গছ হয় গকুল গছডাল আৰু বাকী চাওক কিমান ডাঙৰ ডাঙৰ গছ আছে এইবিলাক নাকাটেও আৰু এই ঘৰটোতো ইংৰাজীয়ে বনাইছিল কিন্তু এতিয়া ইণ্ডিয়ান আৰ্মি আমাৰ থাকাৰ কাৰণে মানে অফিচ হয় আৰু অফিচাৰ মেচ হয় আৰু ইয়াত থাকিলে কিবা এটা ফিজ দিব লাগে আৰু পাৰ ডে 800 টকা এনেকুৱা দিব লাগে আৰু তাতে তাৰমানে মই আছোঁ এক্সট্ৰা ৰুম আছে মোৰ পইচা লোৱা নাই কিন্তু ছাৰৰটোত আৰু 800 টকা এটা ল'ব আৰু এনেকুৱা আৰু ছাৰ ৰেডি হ'লে আমি ইয়াৰ পৰা ওলাম ইয়াতে চাওক কেৰকেটুৱা কিমান আছে ইয়াতে আছে দেখাম হয় ৰ'ব কথা ক'লে আৰু চাইড হৈ যাব গমেই পোৱা নাই ইফালে আছে ইফালে বহুত আছে কেৰকেটুৱা বহুত আছে তাৰমানে এইফালে এই তলত গেল এই দৌৰিলে গছত উঠছে যায় কেনে এইফালে মানে ভাল লাগে আৰু জাগাখিনিত সেইকাৰণে আৰু কি ক'ম ছাৰে ওলালে আৰু যাম আৰু তাৰমানে ইয়াৰ পৰা ঠিক আছে আপোনালোকে চাই থাকক আমিও ইয়াৰ পৰা ওলামেই আৰু অ'কে 3 দিন হ'ব ঘৰৰ পৰা ওলোৱা তো আজি 3 নম্বৰ দিন আছে আমি বিহাৰ মুজফ্ফৰপুৰত আছোঁ তো ইয়াৰ পৰা আমি ওলাম আৰু এতিয়া মুজফ্ফৰপুৰৰ পৰা বেছি দিন নাই ছাৰেও ৰেডি হৈ আছে ময়ো ৰেডি হৈ গ'লোঁ বহুত গৰমৰ কাৰণে ৰাতি ভালকৈ টোপনি হোৱা নাই ৰাতিপুৱা জল্দি সাৰ পাই গ'লোঁ ঠিক আছে ৰেষ্টুৰেণ্টত আহিছোঁ কিবা অলপ খাওঁ যদি খাই লওঁ ইয়াতে নহ'লেতো খাবই পৰা নাছিলোঁ গাড়ী চাড়ী পাৰ্কিং কৰি কি পাই চাই লওঁ ছাৰে গৈ আছে মই গৈ আছোঁ ভালে লাগিছে তো আমি যিখন ৰেষ্টুৰেণ্টত সোমাইছিলোঁ ডাঙৰ সেইখনত এনেকুৱা বস্তু একো ৰেডি নাই আৰু এইখন ধাবাত আহি সোমালোঁ ইয়াতে ৰাজু ধাবা বুলি তো ভাল লাগিছে বস্তু পাতি আছে চব এনেকুৱা ভিতৰত সোমাই সেই ভিডিঅ'টো কৰিছোঁ আৰু নাই খাই দাই নান চান পনীৰ চনীৰ চব শেষ কৰি দিলোঁ পূৰা এতিয়া আৰু অলপ আছে পেকিং কৰি লওঁ এইখিনি খাই দিম ৰাস্তাত ভোক লাগিলে খাই ল'লোঁ এতিয়া ইয়াৰ পৰা ওলাম আৰু খাই ল'লোঁ ইয়াতে ৰাজু ধাবাত আৰু ইয়াৰ পৰা ওলাম এখন ডাঙৰে ধাবা হয় আৰু ছাৰে আমাৰ দিল্লী আছে এতিয়া ইউ পিত সোমাইছোঁ আমি ইউ পিৰ পৰা আৰু ইউ পিত সোমাইছোঁ মানে ইয়াৰ পৰা লক্ষ্ণৌ যাম আমি লক্ষ্ণৌত যাইহে তাতে থাকিম আৰু আছে 300-400 কিলোমিটাৰমান তালৈকে তো ঠিকে আছে গৈ আছোঁ আমি লক্ষ্ণৌলৈকে আগৰ ৰেষ্টুৰেণ্টখনৰ পৰা ওলোৱা কাৰণটো হৈছে যে তাতে আমাক ভালকৈ নুসুধিলে কি খাবি কি নাখাবি তাকে ছাৰে কৈছে যে ইহঁতৰ তাৰমানে একো মতলবেই নাই দৰমহা লৈ কেনে আছে আৰু বাছ মানুহ আহিছে সুধিব লাগে যে কিবা কি খাব কি একোৱে নাই আৰু সেইকাৰণে উঠি কেনে গুচি আহিছোঁ খঙতে আৰু ছাৰে সেইকাৰণে ওলাইছে
আহি কেনে এইখনত ভাল পালোঁ। আৰু এই ৰাস্তাটো আপোনালোকে চাব, এইটো হ'ল মানে কি ক'ম আৰু পূৰ্বাঞ্চল এক্সপ্ৰেছ বুলি। ৰাস্তাটো তাৰমানে ডাঙৰটো বহুতে, আৰু মানে গাঁও যিমান আছে চব তলত আছে আৰু মানে গাঁওখন যদি ডুবি যায় তথাপিও মানুহ তাৰমানে আহি ইয়াতে থাকিব পাৰিব আৰু টোল গেটত আমাৰতো টেনশ্যন নাই একো, ছাৰৰ আই কাৰ্ডখন দেখাই দিলে হ'ল। কিন্তু ইয়াতে দেখাইছে তথাপিও যাব দিয়া নাইচোন। বা ইয়াতে অলপ তাৰমানে ভালকৈ চাব আৰু তো চাই লওক, চব ডিছপ্লেত উঠি থাকে লোকেশ্যনবিলাক। ইয়াতে মানে আই কাৰ্ডখন ভালকৈ চালে কি হয় কি নহয় ভালকৈ চাই ল'লে, চাই লৈ কেনে আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ। আৰু মানে কি ক'ম, ৰাস্তাটো বহুত ওখ হয়, ইয়াতে গৰু ছাগল কোনো একো বস্তু আহিব নোৱাৰে। তথাপিও এটা কুকুৰ মৰা দেখিছোঁ, আৰু কুকুৰটো বা কি কৰিছে তাৰে ভুল হয়, গাড়ী এনে খালী তথাপিও বা কেনেকৈ মৰিছে সিয়ে জানে। আৰু চাইডেতো ডাঙৰ বস্তু আহিব নোৱাৰে। ইয়াতে আজমগড় আছে 20 কিলোমিটাৰ এনেকুৱা, আৰু বহুত এনেকুৱা জাগা কিবা কিবি আছে চাগে, যাই থাকিম তো দেখা পাই থাকিব আপোনালোকে। ৰাস্তা মজা, আৰু মানে গাড়ীখন ইয়াৰে স্পীড হ'ল 100 কিলোমিটাৰ যাব পাৰে, আৰু একো নহয়, একো ফাইন নালাগে। আৰু 80ৰ ওপৰত গ'লেও 100ৰ ওপৰত গ'লেও টেনশ্যন নাই কৰা এই ৰাস্তাটোত। ট্ৰাকৰ 80 আৰু সৰু গাড়ীৰ 100 আৰু লিমিট দিয়া আছে, স্পীড লিমিট। ঠিক আছে, চাই থাকক। মানে গাড়ী ইয়াতে আৰামছে চকু মুজি চলাই থাকে আৰু এনেকুৱা ৰাস্তা, কিন্তু গৰম কিন্তু তামাম আছে ৰাস্তাত। মানে 44 ডিগ্ৰী এতিয়া গৰম চলি আছে ইয়াতে। আৰু AC বন্ধ কৰি যদিতো গাড়ী চলাব নোৱাৰে, ইয়াতে কোনোৱে নোৱাৰে AC বন্ধ কৰি গাড়ী চলাব, এনেকুৱা গৰম ইয়াতে। তাৰমানে কি কৰিম আৰু, এই কিছুমান মালগাড়ী তথাপিও কিছুমানে চলাব পাৰে, আৰু তাৰমানে কি ক'ম আৰু গেঞ্জি চেঞ্জি পিন্ধি কেনে চলাই আছে আৰু ট্ৰাকবিলাক। কিন্তু সৰু গাড়ী যিমান আছে চবেই তাৰমানে AC লাগিবই আৰু এনেকুৱা। আৰু বাকী চাইছে ৰাস্তাখন কিমান ওখ, গাঁৱৰ গছ গছনিতকৈও ওখ বেছি এই ৰাস্তাখন। ইমান ওখ ৰাস্তা মই জীৱনত দেখা নাছিলোঁ, এই ৰাস্তাটোৱে দেখিছোঁ। আৰু চব মানে তলৰ পৰা গৰু চৰু উঠি আহিব নোৱাৰে। আৰু এইখন ৰাস্তাৰ ওচৰতে ধাবা আছে, ধাবা মানে হোটেল টাইপ, আৰু বহুত ভিৰ। কিমান কিলোমিটাৰ, 100 কিলোমিটাৰমান অহাৰ পিছত এইখন পাইছোঁ আমি, ইয়াতে লগ পাইছোঁ। তো ইয়াতে কিবা খাই লওঁ, অলপ ক'ক এটা ল'লোঁ, ডাইট ক'ক এটা ল'লোঁ, লৈ অলপ খাই দিওঁ, আৰু খাই কেনে আৰু লাহে ধীৰে ইয়াৰ পৰা ওলাই আহোঁ। আৰু চাহো অলপ কি খাব, চাহ এক কাপ খালে, আৰু মইতো চাহ নাখাওঁৱেই। আমি আৰু যাই থাকিম, আৰু বেছি দেৰি নাই, আৰু লক্ষ্ণৌ পাম আৰু চাগে 50 কিলোমিটাৰ মানে আছে। ঠিক আছে, চাই থাকোঁ। ইফালে আজমগড়ো যাব পাৰে, আজমগড় পাম আৰু আমি এতিয়া। আজমগড়ৰ পিছত আছে বহুত জেগা কিবা কিবি, তাৰপিছত তাৰমানে লক্ষ্ণৌ আৰু এনেকুৱা আছে। চবতে পষ্টাৰ মৰা আছে, পষ্টাৰবিলাকো দেখা পাইছোঁ। মানে ৰাস্তাটো মজা ৰাস্তা, আৰু মোৰ এতিয়াও ভাল লাগিছে। আৰু ইমান বেয়া ৰাস্তা দিয়া বিহাৰৰ মানুহটো চাইডে নিদিয়ে। মই এটা বিহাৰৰ লগৰ তাক কৈ কেনে কৈছোঁ, ক'লোৱে কিবা কিবি। UPত আহিছোঁ, UPৰ মানুহটো আৰু বেছিয়ে বেয়া, ডাইৰেক্ট ৰাস্তাটোৰ পৰাই চাইড নহয়, যেনেকুৱা তেনেকুৱা গাড়ী ঘূৰাই দিয়ে। यहाँ से खत्म हो जाएगा ना सर रास्ता? মানে আমাৰ পূৰ্বাঞ্চল এক্সপ্ৰেছ হাইৱেটো শেষ হ'ব, আৰু এই লাষ্ট মুমেণ্টত আহি পাইছে। जब भी आपको एग्जिट लेना होता है तो हम लेफ्ट मोस्ट लेंगे, अगर लेफ्ट एग्जिट है। अगर राइट एग्जिट है तो आप राइट मोस्ट लेंगे। ये आरो बने होते हैं ना, ये वाली लेन सीधे जाने के लिए या लेफ्ट लेन, एंड दिस लेन व्हेन यू एंटर दिस इज ओनली फॉर लेफ्ट, सिर्फ लेफ्ट वाला आरो बना है ना। In 500 meters, merge with National Highway 731. अभी लखनऊ में घुस गए हम लोग।
Continue. তো কেম্পত আহি পালোঁ আমি লক্ষ্ণৌত আমি আজি ইয়াতে থাকিম গাড়ী পাৰ্ক কৰি দিলে ওলালোঁ আৰু ভিডিঅ' কৰিব ইমান নিদিয়ে চব আৰ্মি এৰিয়া হয় সেইকাৰণে বেছি ভিডিঅ' বনাব নোৱাৰিম গৰম বহুত ইয়াতে